কালাৰটো দেখি গম পাইছে চাগে আজি মই বনাইছো অপৰাজিতা ফুলৰ চাহ অপৰাজিতা ফুলৰ চাহ খালে বহুত বেছি ভাল স্মৃতি শক্তিৰ কাৰণে বিশেষকৈ বহুত বেছি ভাল আৰু স্নায়ু ৰোগৰ কাৰণেও ভাল বুলি কয় আৰু বহুত বেছি হেলথ বেনিফিট আছে আপোনালোকে নেটত চাৰ্চ কৰিলে গম পাই যাব কালাৰটো ইমান বেছি ধুনীয়া চাকচোন কেতিয়াবা খাই চাবচোন খাবলৈও ভাল লাগে ইমান বেছি বেয়াও নহয় খাবলৈ ভাল লাগে আৰু এইয়া দুপৰীয়াৰ কাৰণে মই বনাব লৈছো ভাপত দিয়া মাছৰ কাৰণে মই মাছ 2 পিচ লৈছো আমাৰ যেহেতু মানুহ কম সেই কাৰণে মই 2 পিচ মাছই লৈছো আৰু পেষ্ট বনাই লৈছো সৰিয়হ নাৰিকল আৰু লগতে দিছো পিয়াজ আৰু নহৰু গুটেখিনি পেষ্ট বনাই লৈছো তাৰ পিছত ওপৰত দিছো জলকীয়া কাটি দিছো কেঁচা জলকীয়া আৰু লগতে অকণমান নেমু চেপি দিছো আৰু পুদিনা পাত আৰু ধনিয়া পাত সকলোখিনি দি দিছো দি পিনি অকণমান মিঠাতেল ওপৰত ঢালি দিছো ইমান বেছি টেষ্টি হয় নহয় খাবলৈ আপোনালোকে খাই চাবচোন এন্ড্ৰয় যদি খোৱা নাই আজিয়ে বনাই খাই চাব বহুত বেছি টেষ্টি হয় আৰু এই গুটেখিনি মই ধুনীয়াকৈ বান্ধি লৈ পিনি কেৰাহীত পানী দি পুৰা অকণমান সময় সিজাম বহুত ধুনীয়া হ'ব খাবলৈ এয়া চাওক মই কেৰাহীত পানী দি দিলো দি পিনি মই এয়া পাতখিনি দি দিছো হৈ গ'ল মোৰ 15 মিনিট বা 20 মিনিটতে মোৰ ৰেডি হৈ গ'ল ফটোশুট এটা কৰিছিলো প্ৰায় 2 বছৰ মান আগতে কিন্তু মানে বনোৱা হোৱা নাছিলে ফটো হেলাহতে থাকি গৈছিলে কিন্তু মই ভাবিলো নহয় এবাৰ বনাই থওঁ ফটোখন কাৰণ ফোনটো বেয়া হ'ল মানে আৰু ফটো কেইখনো গ'ল গতিকে মই এয়া বনাই ৰাখিছো বহুত ধুনীয়া লাগিছে মোৰ দেখাই দিছো বহুত ডাঙৰ দেখিছে চাগে প্ৰায় বৰ্ডখনৰ সমান বহুত ডাঙৰ এইখন দেখিছে কিমান ডাঙৰ মানে এখন ওয়াল পুৰা ধুনীয়াকৈ কভাৰ কৰিব আৰু এখন ওয়াল খুব ধুনীয়াকৈ কভাৰ কৰিব আৰু এয়া 1 2 3 4 5 পাঁচখন ফটো মই ইয়াতে দিছো আমাৰ আৰু ছোৱালী আমি গোটেই ফ্যামিলি আৰু ফ্যামিলি ফটো হয় মোৰ খুব বেছি ভাল লাগিছে মানে এখন ধুনীয়াকৈ থৈ দিম আৰু বহুত বেছি ভাল লাগিব এখন একচুয়ালি মোৰ লগাব মন আছিলে মই যেতিয়া নিজে ঘৰ এটা বনোৱাৰ সপোনটো সকলোৰে থাকে নিজে ঘৰ এটা বনাই লগোৱাৰ মন আছিলে কিন্তু ঘৰটোতো এতিয়া লেট হৈ গৈছে বনিব লাহে লাহে বনিব কিন্তু তথাপি এই ফুলটো কৰা হৈ গ'ল ফটোটো কৰা হৈ গ'ল গতিকে এয়া মই বনাই ললো আজি চাওকচোন কিমান বেছি ধুনীয়া লাগিছে ফটোখিনি আপোনালোকে যিসকলৰ মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম আপোনালোকে ফলো কৰে তেওঁলোকে মোৰ ফটোবিলাক দেখিছে বাৰু এইখিনি ফটো কাৰণ আগৰে ফটো হয় কিন্তু এতিয়া মই খুব ডাঙৰকৈ এখন বন্ধাই দিছো যে সেইকাৰণে বহুত বেছি ভাল লাগিছে ফটোত আপোনালোকে দেখিব ভিডিঅ'ত ধৰিব পাৰিছে নাই মই নাজানো কিন্তু একদম ওচৰৰ পৰা চাবলৈ হ'লে বহুত ধুনীয়া লাগিছে আৰু ৱালত যেতিয়া মই হেং কৰি দিম তেতিয়া আৰু ধুনীয়া লাগিব খুব বেছি ভাল লগা এটা বস্তু মানে মোৰ মেমৰি এটা মোৰ হৈ গ'ল এনেকুৱা বস্তুবিলাকত মানে পইচা গ'লেও মানে বেয়া নালাগে কাৰণ এইবিলাক যুগান্তৰলৈকে থাকি গ'ল আৰু সদায় চাই থাকিব পাৰিম যোন আহিব সিয়ে দেখিব আৰু দেখিবলৈও ধুনীয়া লাগি থাকিব ৱালখন হয়নে নহয় সেইকাৰণে মই এইটো পুৰা কৰি ল'লো মোৰ এইটো পেইণ্টিং কাম আছে প্ৰায় 2 বছৰ হৈ গ'ল এইখিনি ফটো মৰা 2 বছৰ হৈ গ'ল কিন্তু মই এতিয়া কৰি ল'লো খুব ধুনীয়াকৈ আৰু এটা মই মন্দিৰ এটা মোৰ পুৰণা মন্দিৰটো মই সলাইছো নতুন মন্দিৰ এটা মই লগাম বুলি ভাবিছো এয়া নতুন মন্দিৰ মই আনিলো এইটো Amazonৰ পৰা অৰ্ডাৰ কৰি আনিছো বাৰু খুব ধুনীয়া এটা পিচ হিচাপত আহিছিলে বস্তুটো মই ইয়াতে ফিটিং কৰিছো আৰু ইয়াতে লাইট আছে লাইটৰ কানেকশ্যন কৰি দিম খুব বেছি ধুনীয়া লাগিব আৰু ইয়াতে যি ভগৱান পূজা কৰোঁ যোনে যি ভগৱান পূজা কৰে আৰু তেওঁক ৰাখি পিনি পূজা কৰিব পাৰিব খুব ধুনীয়া বহুত বেছি ডাঙৰো নহয় বহুত বেছি সৰুও নহয় মানে ধুনীয়া আৰু পুৰা ধুনীয়া জোখৰ গতিকে আপোনালোকে কিনিব পাৰে এইটো 1000ত পাই গৈছিলোঁ মই অফাৰত আছিলে 1000ত পাইছোঁ এনেই দামটো অকণমান বেছি আছিলে বাৰু সেইকাৰণে মই 1000ত এইটো পাই গৈছোঁ খুব ধুনীয়া লাগিছে মোৰ পুৰা ফিনিচিংটো বহুত বেছি ধুনীয়া আৰু এয়া চাওক বোলে ওম ধুনীয়াকৈ ওম কিঠু আছে আৰু বিশেষকৈ লাইটৰ হেতু আছে যে প্ৰভিজনটো আছে সেইকাৰণে মোৰ বেছি ভাল লাগিছে লাইটৰ প্ৰভিজনটো থাকিলে মানে ভাল লাগে আৰু
লাইটটো দি দিলে মানে দেখি ভাল লাগে হয়নে নহয় সেইকাৰণে এইটো আপোনালোকে লগাব পাৰে যদি ৰেণ্টত থকা সকলৰ কাৰণে বহুত বেছিয়ে ভাল কাৰণ ডাঙৰ মন্দিৰটো ৰাখিবলৈতো জেগা খুব কমেই থাকে ৰেণ্ট হাউচবিলাকত সেইকাৰণে গতিকে এনেকুৱা সৰু মন্দিৰ আপোনালোকে ৰাখিব পাৰে খুব বেছি ধুনীয়া লাগিব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায় থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ